মেথমেটিক্স ডিছকাশ্যন ক্লাছলৈ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। BP ক্লাছ 10 NCERT তোমালোকে চাৰ্চ কৰি এই মেথমেটিক্স ডিছকাশ্যনৰ সকলোবিলাক ক্লাছ দেখিবলৈ পাবা। আমি আজি যোৱা পাঠত 6.1 অনুশীলনীৰ অৰ্থাৎ 7.1 অনুশীলনীৰ স্থানাংক জ্যামিতিৰ প্ৰথমটো চেপ্টাৰ অনুশীলনীৰ প্ৰশ্নসমূহ কৰিছিলোঁ। আজি আমি তাৰ পিছৰ অধ্যায়টোলৈ আগবাঢ়িছোঁ। কিন্তু সেই অধ্যায়টোলৈ আগবঢ়াৰ আগতে আমি তাৰ এটা সূত্ৰ জানি ল'ব লাগিব। সূত্ৰটো হ'ল বিভাজনৰ সূত্ৰ বা ছেকশ্যন ফৰ্মুলা। আমি ছেকশ্যন ফৰ্মুলাটো কেনেকৈ ওলাব পাৰে, অৰ্থাৎ এডাল লেখাক কেনেকৈ ভাগ কৰে বা কি অনুপাতত ভাগ কৰে, সেই বিষয়ে আমি আজি শিকিম হওক। গতিকে তোমালোকে পাঠটো মনোযোগেৰে চাবা। যিহেতু আমাৰ কিতাপত দেখুৱাই থোৱা আছে, এই চিত্ৰটো তোমালোকে দেখিছা, এই চিত্ৰটো দেখুৱাই থোৱা আছে। ইয়াত A বিন্দুৰ স্থানাংক হ'ল x1 y1 আৰু B বিন্দুৰ স্থানাংক হ'ল x2 y2। এতিয়া এই A আৰু B সংযোগী যিডাল ৰেখা, সেই ৰেখাডালক এটা বিন্দু P, যাৰ স্থানাংক হ'ব xy, যদি P বিন্দুটোৰ স্থানাংক যদি xy হয়, P বিন্দুত সেই ৰেখাডাল কি অনুপাতত বিভক্ত হ'ব, সেই বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। যদি P বিন্দুটোৱে AB ৰেখাডালক ক্ৰমে M1 আৰু M2 অনুপাতত বিভক্ত কৰে, তেতিয়াহ'লে এই xৰ স্থানাংক কিমান হ'ব আৰু y স্থানাংক কিমান হ'ব, অৰ্থাৎ P বিন্দুৰ স্থানাংক কিমান হ'ব, সেইটো আমি উলিয়াই দেখুৱাব লাগে। গতিকে আমি সেই পাঠটো অধ্যয়ন কৰিবলৈ যাওঁতে আমি এই ৰেখাডালৰ পিছত আমি কিছু অংকন কৰিবলগীয়া হ'ব পাৰে। গতিকে তাত আমি অংকন কৰি ল'লোঁ। এটা অংকন কৰিলোঁ আমি বিৰ পৰা OXৰ ওপৰত আমি এডাল লম্ব টানিলোঁ, এডাল লম্ব হ'ল। আৰু P বিন্দুৰ পৰা OXৰ ওপৰত এডাল লম্ব টানিলোঁ আৰু A বিন্দুৰ পৰাও OXৰ ওপৰত লম্ব টানিলোঁ। তিনিডাল আমি লম্ব টানি ল'লোঁ। আৰু দ্বিতীয়তে আমি কাম কৰিলোঁ কি, P বিন্দুৰ পৰা এই যিডাল OXৰ ওপৰত লম্ব টানিছিলোঁ, PC এডাল লম্ব টানিলোঁ আৰু AQ আমি লম্ব টানিলোঁ। তাত আমি গোটেইকেইডাল লম্ব টানিলোঁ। যিহেতু AQ P কোণৰ মাপ 90 ডিগ্ৰী, PC B কোণৰ মাপো 90 ডিগ্ৰী, গতিকে PC ৰেখাডালে AQ ৰেখাডালে সমান্তৰাল হ'ব আৰু BT, PS আৰু AR অৰ্থাৎ এই তিনিডাল ৰেখাও সমান্তৰাল হ'ব। গতিকে আমি এতিয়া প্ৰথমতে ইয়াৰ মানটো কেনেকৈ উলিয়াম, যিহেতু APৰ মান দি থোৱা আছে। AP মান দি থোৱা আছে, AP = M1 আৰু BP মান দি থোৱা আছে M2। এইটো দি থোৱা আছে আৰু আমি বাকীখিনি মান P বিন্দুৰ মানটো এতিয়া উলিয়াব লাগে। এতিয়া তাৰ বাবে আমি অকণমান অংকন কৰি লৈছোঁ। মই জ্যামিতিটো ইয়াত কৰি দিছোঁ। অংকন। অংকন আমি কৰিম কি, যে B বিন্দুৰ পৰা B, P আৰু এৰ পৰা OXৰ ওপৰত ক্ৰমে আমি লম্ব টানিলোঁ BT, PS আৰু লম্ব টানিলোঁ AR,
R লম্ব টনা হ'ল লম্ব টনা হ'ল আৰু আমি টানিলো কি যে PC লম্ব BT আৰু AQ লম্ব PS টনা হ'ল এইটো আমি টানি ল'লোঁ এতিয়া আমি চিত্ৰটো লক্ষ্য কৰোঁ চিত্ৰটো যদি লক্ষ্য কৰোঁ আমি দেখিম যে BPC ত্ৰিভুজ তাত এই ত্ৰিভুজটো BPC ত্ৰিভুজ আৰু PAQ ত্ৰিভুজ এই ত্ৰিভুজকেইটা যদি আমি চাওঁ এই ত্ৰিভুজটা সদৃশ হ'ব কিয় সদৃশ হ'ব যেহেতু PC সমান্তৰাল AQ আৰু AB ছেদক তেতিয়াহ'লে আমি দুটা কোণ সমান পাম এটা কোণ হ'ল BPC কোণ আৰু আনটো কোণ হ'ব তাৰ সমান কোণ হ'ব BPC কোণৰ মাপ সমান হ'ব PAQ কোণ এইকেইটা অনুৰূপ কোণ হ'ব এই কোণকেইটা অনুৰূপ কোণ হ'ব গতিকে আমি এই কোণকেইটা সমান কৰিব পাৰিম আৰু লগতে পাম আমি PCB কোণ আৰু AQP কোণ এই কোণকেইটা যিহেতু আমি লম্বা কিছু 90 ডিগ্ৰী হ'ব গতিকে এই ত্ৰিভুজকেইটা সদৃশ হ'ব গতিকে আমি সদৃশ কৰি নেদেখুৱালেও আমি ত্ৰিভুজকেইটা চিধাচিধি সদৃশ লিখিব পাৰিম কোন সদৃশ মতে গতিকে আমি সদৃশ কৰি নেদেখুৱালেও আমি সেইকেইটা কথা লিখিব পাৰিম যে এই ত্ৰিভুজকেইটা আমি সদৃশ লিখিব পাৰিম গতিকে আমি ইয়াৰ পৰা মান উলিয়াবলৈ চাওঁ প্ৰমাণ বা সমাধান কাৰিকৰী অসুবিধাৰ কাৰণে অকণমান এনেকুৱা হ'ব সমাধান ত্ৰিভুজ APQ আৰু ত্ৰিভুজ BPQ পৰা আমি সদৃশ কৰি দেখুৱাই দিছোঁ কেনেকৈ সদৃশ হ'ল এংগল PAQ কোণ is equal angle BPC কোণ BPC কোণ আমি লিখিব পাৰিম অনুৰূপ কোণ এতিয়া আমি লিখিব পাৰিম আৰু এটা কোণ লিখিব পাৰিম সেই কোণটো হ'ল PQA কোণ সমান BCP কোণ সেইটো আমি অনুৰূপ এইটো আমি কি হয় লিখিব পাৰিম লম্বৰ দাঁতিৰ কোণ গতিকে ত্ৰিভুজটো আমি সদৃশ কৰিব পাৰিম এতেকে ত্ৰিভুজ APQ সদৃশ ত্ৰিভুজ এটা সৰ্বাংগ সমচিহ্ন হ'ব ত্ৰিভুজ
পি বি কিউ। এইটো হ'ব কোণ সদৃশ, কোণ সদৃশ মতে ত্ৰিভুজ দুটা সদৃশ হ'ল। এতিয়া আমি চিত্ৰটোত চাওঁ, এই ত্ৰিভুজকেইটা সদৃশ হ'ল। ত্ৰিভুজকেইটা সদৃশ হোৱাৰ লগে লগে তাৰ বাহুবিলাক সমানুপাতিক হ'ব, অৰ্থাৎ তাৰ তিনিটা বাহুৱে তিনিটা বাহুৰ লগত সমানুপাতিক হ'ব। এতিয়া বাহু তিনিটা আমি যদি চাওঁ, এ পি ইজ টু বি পি ইজ ইকুৱেল এ কিউ ইজ টু পি চি ইজ ইকুৱেল পি কিউ ইজ টু বি চি হ'ব। গতিকে আমি এই বাহুবিলাক সমানুপাতিক হ'ব এনেকৈ লিখিব পাৰিম। অৰ্থাৎ ইয়াত তিনিডাল বাহু এ পি ইজ টু বি পি, এ কিউ ইজ টু পি চি আৰু বি চি ইজ টু পি কিউ আমি সমানুপাতিক লিখিব পাৰিম। গতিকে আমি এইটো সমানুপাতিক লিখি লওঁ। সমানুপাতিক লিখি লোৱাৰ পিছত এতেকে এ পি ইজ টু বি পি ইজ ইকুৱেল এ কিউ ইজ টু পি চি ইজ ইকুৱেল পি কিউ ইজ টু বি চি। এতিয়া এই বাহুবিলাকৰ মান আমি উলিয়াই চাওঁ, বাহুবিলাকৰ মান কিমান হ'ব। আমি যিহেতু আগত পাই থৈছোঁ, চিত্ৰটোত দি থোৱা আছে যে এ পিৰ মান M1 আৰু পি বিৰ মান M2 বুলি দি থোৱা আছে। গতিকে সেইকেইটা বাহুৰ মাপ আমি জানো। তো আমি বাহুকেইটাৰ মাপকেইটা লিখি লওঁ। এ পি ইজ ইকুৱেল M1, বি পি ইকুৱেল M2। তাৰপৰা বাকীকেইটা মান আমি নাজানো। এ পি আৰু বি পি মান জানো, অৰ্থাৎ প্ৰথম অনুপাতটো আমি মান জানো, কিন্তু তাৰ পিছৰখিনি মান নাজানো। এ কিউ মান উলিয়াই চাওঁ। এ কিউ আমি কাষত কৰি দিছোঁ। এ কিউ মান কিমান হ'ব? এ কিউ তোমালোকে চোৱা যে এ কিউ মান উলিয়াবলৈ হ'লে আমি যদি অ'ৰ পৰা এছলৈকে জোখ লওঁ, তাৰ পৰা যদি অ'ৰ পৰা আৰখিনি বিক দিওঁ, তেতিয়া আমি এ কিউ মান পাম। অৰ্থাৎ অ'ৰ পৰা এছলৈ এক্স অক্ষৰ দূৰত্ব, তাৰ দূৰত্বটো হ'ব এক্স, আৰু অ'ৰ পৰা আৰলৈ দূৰত্বটো হ'ব x1। গতিকে আমি প্ৰথম এ কিউ মান উলিয়াবলৈ হ'লে আমি মান উলিয়াব লাগিব অ' এছ মাইনাছ অ' আৰ। গতিকে আমি ইয়াত লিখিব লাগিব অ' এছ মাইনাছ অ' আৰ। গতিকে অ' এছ মাইনাছ অ' আৰ। গতিকে ইয়াত অ' এছৰ মান আমি পালোঁ, যিহেতু এক্স, অ' এছৰ মান হ'ল এক্স, মাইনাছ x1। গতিকে এ কিউ মান আমি পাম এক্স মাইনাছ x1। গতিকে আমি ইয়াত এ কিউ মান উলিয়াব পাৰিম। এ কিউ ইকুৱেল এ কিউ ইজ ইকুৱেল অ' এছ মাইনাছ অ' আৰ। তাৰ মান আমি পাম এক্স মাইনাছ x1, যিহেতু আমি আগত উলিয়াই থৈছোঁ এক্স মাইনাছ x1। গতিকে আমি তেনেকৈ বাকীবিলাকৰ মান উলিয়াব পাৰিম। এ কিউ মান উলিয়াব পাৰিলোঁ। এতিয়া পি চি মান উলিয়াওঁ। পি চি মান আমি কিমান হ'ব চাই লওঁ। পি চি মান হ'ব
অ'ৰ পৰা আমি যদি টিলৈ যোগ দিওঁ, অ'ৰ পৰা টিলৈ মান হ'ব, অ'ৰ পৰা টিৰ মানটো যদি আমি অ'ৰ পৰা পি মানখিনি বিগ দি দিওঁ, তেতিয়াহ'লে তাত আমি পি চিৰ মান পাম। যিহেতু অ'ৰ পৰা টিলৈ মান আমি জানো x2, অ'ৰ পৰা টিলৈ মান হ'ল x2, আৰু অ'ৰ পৰা এছলৈ মান হ'ব x। গতিকে আমি তাৰ পৰা মানখিনি লিখিব পাৰিম, অৰ্থাৎ পি চিৰ মান হ'ব x2 মাইনাছ x। গতিকে পি চিৰ মান আমি লিখিব পাৰিম প্ৰথমতে পি চিৰ মান লিখিব পাৰিম OT মাইনাছ OS সমান x2 মাইনাছ x। গতিকে এইটো নিশ্চয় বুজি পাইছা। তেনেকৈ আমি বাকীকেইটা বাহু মাপ উলিয়াওঁ, আমি তেনেকৈ। এতিয়া আমি পি কিউ মাপ উলিয়াওঁ, পি কিউ মাপ উলিয়াওঁ, এইখিনি মাপ। পি কিউ মাপ যদি আমি চাওঁ যে পি এছৰ পৰা গোটেই অংশটোৰ পৰা যদি আমি কিউ এছখিনি বিগ দি দিওঁ, তেতিয়াহ'লে পি কিউ মান পাম। গতিকে পি এছৰ পৰা কিউ এছখিনি বিগ দিব লাগিব পি কিউ দিয়াবলৈ হ'লে। এতিয়া পি এছৰ মান কিমান, যিহেতু এইটো ৱাই স্থানাংক, গতিকে ৱাই স্থানাংকত ইয়াত মানটো হ'ল ৱাই, পি বিন্দুৰ ৱাই স্থানাংক, যিহেতু উলম্বভাৱে আছে, গতিকে তাত মানটো হ'ব ৱাই। আনহাতে কিউ এছৰ মানটো যিহেতু এ আৰৰ মান সমান, এইডালে সমান, গতিকে এ আৰৰ ৱাই স্থানাংকই হ'ব কিউ এছৰ মান। গতিকে এ আৰৰ ৱাই স্থানাংক হ'ব ৱাই ওৱান, গতিকে আমি ৱাইৰ পৰা ৱাই ওৱানটো বিয়োগ দিব লাগিব। গতিকে আমি তেনেকৈ কৰি চাওঁ, পি কিউ ইজ ইকুৱেল পি এছ মাইনাছ কিউ এছ। যিহেতু কিউ এছৰ মান আমি পাতিও, কিউ এছৰ মান এ আৰৰ সমান, গতিকে আমি মানটো পাতি দিলে কি হ'ব, এক্স নহয় ৱাই হ'ব, ৱাই মাইনাছ ৱাই ওৱান। এইটো হ'ব পি কিউ মান। পি কিউ মান পালোঁ। এতিয়া আমি বি চি মান উলিয়াম। বি চি মান তেনেকৈ উলিয়াব পাৰিম, বি টিৰ পৰা আমি বিয়োগ দিব লাগিব চি টি। চিত্ৰটো তোমালোকে চাই যাবা, তাৰ মানটো হ'ব বি টি মাইনাছ চি টিৰ মানৰ সমান, যিহেতু পি এছৰ মানৰ সমান, গতিকে বি টিৰ মান যিহেতু আছিলে ৱাই স্থানাংক ৱাই টু, আৰু সিটোৰ স্থানাংক হ'ব ৱাই হ'ব। গতিকে এইকেইটাই হ'ল আমি মান উলিয়াবলগীয়া ৰাশি। যিহেতু আমি এ পি মান জানো, এ কিউ মান আমি উলিয়াই ল'লোঁ, পি চি মান উলিয়াই ল'লোঁ, পি কিউ মান উলিয়াই ল'লোঁ, বি চি মান উলিয়াই ল'লোঁ। এতিয়া ওপৰৰ সমীকৰণটোত এই মানবিলাক আমি বহাই দিব লাগিব। বহাই দিলে আমি কি হয় চাওঁ, আমি মানবিলাক বহাই দিওঁ। এতিয়া এ পি বাই বি পি, অৰ্থাৎ M1/M2, আমি মানবিলাক বহাই চাওঁ। এতেকে M1/M2 is equal x minus x1 divided by x2 minus x is equal তাৰপিছত y minus y1
ডিভাইডেড বাই y2 মাইনাছ y এই মানখিনি আমি বহাই দিলোঁ এনেকুৱা হ'ল এতিয়া আমি দুটা দুটা খণ্ড সমান কৰি যদি লিখোঁ তাত m1 m2 লগত প্ৰথম অংশটো x মাইনাছ x1 আৰু ডিভাইডেড বাই x2 মাইনাছ x সমান কৰি লিখোঁ তাৰ পিছৰ বাৰত আমি m1 m2 দ্বিতীয় অংশটোৰ লগত সমান কৰি লিখোঁ তেতিয়াহ'লে আমি তাৰ পৰা মানখিনি উলিয়াব পাৰিম তেতিয়া আমি সেইখিনিকে কৰি চাওঁ এতেকে m1 by m2 is equal x minus x1 divided by x2 minus x আৰু আমি y মানটো তেনেকৈ উলিয়াব পাৰিম ইয়াতো প্ৰথম মানটো উলিয়াই চাওঁ আমি পূৰণ কৰোঁ এতিয়া বজ্ৰপূৰণ কৰি চাওঁ ইয়াতো এনেকৈ পূৰণ কৰিলে আমি কি পাওঁ চাওঁ m1 এ x2 minus x1 x2 minus x পূৰণ কৰিলোঁ is equal m2 এ আমি পূৰণ কৰিলোঁ x minus x1 পূৰণ কৰি চালোঁ এতিয়া ইয়াত আমি পূৰণ কৰি কি মান পাওঁ চাওঁ m1 x2 minus m1 x বুজি পাইছা নিশ্চয় এইটো পূৰণ কৰা is equal m2 x minus m2 x1 আমি এতিয়া ইয়াৰ পৰা যদি xৰ মানখিনি উলিয়াবলৈ চাওঁ অকল xৰ মানখিনি যে ইয়াত এই ৰাশিটোত x আছে আৰু এই ৰাশিটোত x আছে গতিকে আমি x থকা ৰাশিবিলাক এহাতে লৈ গ'লোঁ আৰু বাকীবিলাক আমি বেলেগ এফালে লৈ গ'লোঁ গতিকে m1 x আৰু m2 x দুয়োটাতে আমি এই ৰাশিটোক আমি ইফালে লৈ গ'লোঁ লৈ গ'লে তাত মাইনাছ চিন আছিলে সি প্লাছ হ'ব গতিকে তেতিয়া কি হ'ব m2x plus m1x is equal m1 x2 plus m2 x1 হ'ব এতিয়া দুইটাতে আমি x কমন ল'লোঁ x কমন ল'লে ইয়াত থাকিব m1 plus m2 আৰু এইফালে একেটাই থাকিব m1 x2 plus m2 x1 এটাকে আমি xৰ মান উলিয়াব যদি যাওঁ x ইকুৱেল এইখিনি সাধাৰণ সৰল m1 x2 plus m2 x1 ডিভাইডেড বাই m plus 1 ৰে আমি হৰণ কৰিব লাগিব m1 plus m2 যে xৰ মান আমি যেনেদৰে পালোঁ m1 x2 m2 x1 ডিভাইডেড বাই m1 plus m2 তেনেদৰে আমি y মানো উলিয়াব পাৰিম তেনেদৰে আমি y মান লিখিব পাৰিম তেনেকৈ y ইকুৱেল আমি লিখিব পাৰিম m1 y2 plus m2 y1 x2 নিচিনাকৈ লিখিছোঁ m1 আকৌ লিখিছোঁ m1 y2 plus m2 y1 divided by m1 plus m2 গতিকে p বিন্দুৰ স্থানাংক আমি উলিয়াব পাৰিলোঁ যে p বিন্দুৰ স্থানাংক হ'ব যেটো আমি p বিন্দুৰ স্থানাংক সেই p বিন্দুৰ স্থানাংকটো আমি উলিয়াব পাৰিলোঁ যে p বিন্দুৰ স্থানাংক x আৰু y যদি হয় তেতিয়া x ৰ মান কিমান হ'ব y মান কিমান হ'ব আমি উলিয়াব পাৰিলোঁ যে x ৰ স্থানাংক হ'ব
m1 x2 divided m1 x2 plus m2 x1 divided by m1 plus m2 আৰু y মানটো হ'ব m1 y2 plus m2 y1 divided by m1 plus m2 গতিকে এই সূত্ৰটোকে কোৱা হয় বিভাজনৰ সূত্ৰ ইয়াক কোৱা হ'ব বিভাজনৰ সূত্ৰ বুলি আমি ক'ম ইয়াক আমি বিভাজনৰ সূত্ৰ বুলি ক'ম বিভাজনৰ সূত্ৰ গতিকে মানটো উলিয়াত জটিলতা নাই তোমালোকে নিশ্চয় বুজি পাবা গতিকে এই পাঠটো আমি এনেদৰে বিভাজনৰ সূত্ৰ উলিয়াব পাৰিম এতিয়া আমি এই সূত্ৰটোৰ কেইটামান বিশেষ অৱস্থাৰ বিষয়ে আলোচনা কৰিম বিশেষ অৱস্থাটো যদি অনুপাতটো m1:m2 সলনি k:1 হয় অৰ্থাৎ অনুপাতটো যদি k:1 হয় তেতিয়াহ'লে কি হ'ব আমি যেহেতু m1 আৰু m2 লৈছিলোঁ যদি k:1 হয় অৰ্থাৎ 5:1 3:1 বা 2:1 বা এনেকুৱা যদি হয় তেতিয়াহ'লে তাৰ অৱস্থাটো কেনেকুৱা হ'ব আমি সহজে উলিয়াব পাৰিম যদি অনুপাতটো হয় k:1 তেনে ক্ষেত্ৰত আমি সূত্ৰটো এনেকৈ লিখিব পাৰিম আগত আমি এইটো আমি যিহেতু ধৰিছিলোঁ এইটো হ'ল k:1 ইয়াক আমি ধৰিছিলোঁ m1 ইয়াক ধৰিছিলোঁ m2 গতিকে আমি আগৰ সূত্ৰটোত m1 আৰু m2ৰ মানবিলাক বহাই দিলেই সূত্ৰটো হ'ব গতিকে সূত্ৰটো হ'ব এনেকুৱা তেতিয়া p বিন্দুৰ স্থানাংক হ'ব k x2 plus x1 divided by k plus 1 আৰু আনটো y বিন্দুৰ স্থানাংক হ'ব k y2 plus y1 divided by k plus 1 গতিকে এনেকুৱা সূত্ৰটো হ'ব যদি k:1 হয় অৰ্থাৎ k:1 যদি 1 হয় তেতিয়াহ'লে আমি সূত্ৰটো এনেকৈ লিখিব পাৰিম তাৰপিছতে আমি দ্বিতীয়টা অৱস্থা চাওঁ যদি অনুপাতটো সমান হোৱাৰ উপৰিঞ্চি আৰু যদি ইয়াত যে মাজত মধ্যবিন্দু হয় অৰ্থাৎ মধ্যবিন্দুত যদি কটাকটি কৰে তেতিয়াহ'লে আমি ধৰি ল'ম যেতিয়া এডাল ৰেখা ইয়াৰ মাজৰ বিন্দুত কটাকটি কৰিলে তেতিয়া এইফালে যিমান দূৰ থাকিব সেইফালে সিমান দূৰ থাকিব অৰ্থাৎ m1 আৰু m2 এই দুইটা অংশ সমান হ'ব তেতিয়াহ'লে m1 আৰু m2 যদি অনুপাত উলিয়াওঁ তেতিয়া তাৰ মানটো হ'ব 1 গতিকে m1 m2ৰ প্ৰত্যেকৰে মান 1 হ'ব তেনে ক্ষেত্ৰত আমি মানবিলাক বহাই চালে কি হ'ব চাওঁ m1 আৰু m2 প্ৰত্যেকৰে মান 1 বহাই দিলোঁ তেতিয়া সূত্ৰটোত p বিন্দুৰ স্থানাংক হ'ব x1 plus x2 divided by 1 plus 1 আৰু আনটো বিন্দু হ'ব y1 plus y2 divided by 1 plus 1 অৰ্থাৎ আমি এনেকৈ লিখিব পাৰিম p বিন্দুৰ স্থানাংক হ'ব x1 plus x2 divided by 2 আৰু y1 plus y2 divided by 2 হ'ব অৰ্থাৎ যদি মধ্যবিন্দুত হয় তেতিয়াহ'লে আমি এনেদৰে অৱস্থাটো লিখিব পাৰিম এইকেইটা অৱস্থাৰ বিষয়ে জানি ল'ব লাগিব ধৰা এটা অনুপাত এনেকৈ দিয়া থাকিলে আমি তাত k:1 অনুপাতলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিম যে m1:m2 মান দিলে 3:5 তেতিয়া আমি k:1 অনুপাতলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰিম যদি k:1 ইয়াত এইটো 1টো ইয়াত 1 কৰিব লাগিব গতিকে আমি এনেকুৱা কৰিব পাৰিম m1:m2 is equal 3/5 5/5 তেতিয়া আমি 3/5 হ'ব আৰু ইফালে থাকিব 1 গতিকে আমি এইটোক আমি লিখিম k
আৰু এইটো হ'ব 1। গতিকে আমি এনেকৈও লিখিব পাৰিম। গতিকে এনেকৈ আমি অনুপাতবিলাক বদলি কৰিব পাৰিম আৰু এনেকৈ আমি অংকবিলাকো কৰিব পাৰিম। এইখিনিয়ে হ'ল মূল জানিবলগীয়া কথা এই চেপ্টাৰটোৰ। ইয়াৰ পিছতে আমি এই চেপ্টাৰটোৰ অনুশীলনী